হয় ৰাজীৱ চাওক, পুৱাৰ পৰা যিহেতু চৰ্চিত বিষয় আলফা স্বাধীনৰ শিবিৰৰ ওপৰত ভাৰতীয় সেনাই শতাধিক ড্ৰোনেৰে আক্ৰমণ কৰা যিটো ঘটনা, এই ঘটনাৰ ইতিমধ্যে সত্যতা আলফা স্বাধীনৰ ফালৰ পৰা স্বীকাৰ কৰা হৈছে। আৰু ইতিমধ্যে কিছু সময় পূৰ্বে এটা বিবৃতি আলফা স্বাধীনৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছিলে সংবাদ মাধ্যমলৈ, য'ত উল্লেখ কৰা হৈছে আলফাৰ নিম্ন পৰিষদৰ সভাপতি নয়ন মেধি ওৰফে নয়ন অসম ইতিমধ্যে এই আক্ৰমণত নিহত হোৱাৰ কথা তেওঁলোকে স্বীকাৰ কৰিছে। আৰু সংগঠনটোৰ 19 জনতকৈ অধিক সদস্য বা নেতাকৰ্মী যিটো শিবিৰত আছিল তেওঁলোক আহত হোৱাৰ কথা ইতিমধ্যে তেওঁলোকে সদৰি কৰিছে। আৰু শেহতীয়াকৈ আমি যিখিনি সেনা বা অন্যান্য সূত্ৰৰ জৰিয়তে যিখিনি তথ্য লাভ কৰিছো, আজি পুৱতি নিশা প্ৰায় 2 বজাৰ পৰা 4 বজাৰ ভিতৰত প্ৰায় 2 ঘণ্টা ধৰি ভাৰতীয় সেনাই ম্যানমাৰ সেনাৰ সহযোগত শতাধিক ড্ৰোনেৰে আলফা স্বাধীনৰ কেইবাটাও শিবিৰত আক্ৰমণ সংঘটিত কৰিছিল। প্ৰথমটো আক্ৰমণ সংঘটিত কৰিছিল আলফা স্বাধীনৰ যি ৱাকথো নামৰ যিখন বস্তি আছে, অসম অৰুণাচল ম্যানমাৰ সীমান্তৰ ৱাকথো নামৰ যিটো বস্তি আছে, এই বস্তিত আলফাৰ 779 শীৰ্ষক এটা শিবিৰ আছিল। আৰু শিবিৰটোত তেওঁলোকে আক্ৰমণ কৰিছিল। অৱশ্যে দুৰ্ভক্ৰমে এই শিবিৰটোত থকা 5জন আলফা স্বাধীনৰ সদস্য কোনোমতে ৰক্ষা পৰে। আৰু ইয়াৰ পিছতে তেওঁলোকে আক্ৰমণ সংঘটিত কৰে নাগালেণ্ডৰ মন জিলাৰ যি ভাৰত ম্যানমাৰ যি সীমান্ত হয়াত বস্তিত আছিলে আলফা স্বাধীনৰ যিটো ECHC অৰ্থাৎ ইষ্টাৰ্ণ কমাণ্ড হেডকোৱাৰ্টাৰ। এই হেডকোৱাৰ্টাৰটো নয়ন মেধি ওৰফে নয়ন অসমৰ দ্বাৰা পৰিচালিত হয়। আৰু তাতে নয়ন মেধিয়ে যিহেতু আশ্ৰয় লৈ আছিল আৰু যিহেতু সেই শিবিৰটোত ভাৰতীয় সেনাই ড্ৰোন আক্ৰমণ সংঘটিত কৰিছিল আৰু সেই শিবিৰটোতে আলফা স্বাধীনৰ যথেষ্ট ক্ষয়ক্ষতি হোৱা তথ্য পোহৰলৈ আহিছে। আৰু সেই শিবিৰটোতে আশ্ৰয় লৈ থকা আলফাৰ নিম্ন পৰিষদৰ সভাপতিগৰাকী আলফাৰ এগৰাকী জ্যেষ্ঠ নেতা নয়ন মেধি ওৰফে নয়ন অসম নিহত হোৱাৰ উপৰিও তাত প্ৰায় 19 গৰাকীতকৈ অধিক আলফা স্বাধীনৰ সদস্য গুৰুতৰভাৱে আহত হোৱা তথ্য সদৰি হৈছে। আৰু সেই শিবিৰটোত আমি যিখিনি তথ্য লাভ কৰিছো, আলফা স্বাধীনৰ কেইবাগৰাকী শীৰ্ষ নেতাই আশ্ৰয় লৈ আছিল। গণেশ লাহনৰ পৰা আৰম্ভ কৰি প্ৰদীপ অসম এনেকুৱা ধৰণৰ আলফা স্বাধীনৰ শীৰ্ষ নেতাই সেই শিবিৰত আশ্ৰয় লৈ আছিল। তেওঁলোকো গুৰুতৰভাৱে আহত হোৱাৰ খবৰ ইতিমধ্যে আমি লাভ কৰিছো। গতিকে আলফাৰ ইতিহাসত বা আলফা স্বাধীনৰ ইতিহাসত এইটো ভাৰতীয় সেনাৰ এটা বৃহৎ আক্ৰমণ, যিটো আক্ৰমণত আলফাৰ স্বাধীনকে ধৰি যিবিলাক উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰ যিটো যোগাযোগ ব্যৱস্থা, এই যোগাযোগ ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ ধ্বংস হৈ যোৱাৰ তথ্যও পোহৰলৈ আহিছে। গতিকে স্বাভাৱিকতে উল্লেখ কৰিব লাগিব যে আলফাৰ ইতিহাসত এইটো এটা ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে ভাৰতীয় সেনাই, যাৰ কাৰণে আলফাৰ কামিহাৰ এক পৰ্যন্ত ভাগি যোৱা বুলি ইতিমধ্যে বিভিন্ন সূত্ৰসমূহে সদৰি কৰিছে। আৰু ইতিমধ্যে সেই অঞ্চলসমূহৰ যিবিলাক বস্তি আছে, বস্তিৰ যিসকল লোক আছে তেওঁলোকৰ জৰিয়তে বিভিন্ন খবৰ ইতিমধ্যে সদৰি হৈছে যে কি ধৰণে এই আক্ৰমণ সংঘটিত কৰা হৈছিল। পুৱতি নিশা 2 বজাৰ পৰা 4 বজাৰ ভিতৰত অতি সন্তৰ্পণে ভাৰত ম্যানমাৰ সীমান্তৰ এই শিবিৰসমূহত আক্ৰমণ চলোৱা হৈছিলে, যিটো আক্ৰমণত ভাৰতীয় সেনাই ফ্ৰান্স আৰু ইজৰাইলত নিৰ্মিত শতাধিক ড্ৰোন ব্যৱহাৰ কৰা বুলি ইতিমধ্যে আলফা স্বাধীনৰ ফালৰ পৰা স্বীকাৰ কৰা হৈছে। গতিকে এই আক্ৰমণত আৰু আলফা স্বাধীনকে ধৰি বা NSCN-K অথবা PLA মণিপুৰৰ যি বিদ্ৰোহী সংগঠন আছে তেওঁলোকৰ সৰ্বাধিক ক্ষতি হোৱাৰ ইতিমধ্যে খবৰ পোৱা গৈছে। গতিকে পৰৱৰ্তী সময়ত আলফা স্বাধীনৰ পৰা আৰু কেনেকুৱা ধৰণৰ তথ্য বা কি ধৰণৰ গোটেই ঘটনাটোৰ সন্দৰ্ভত কেনেধৰণৰ তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া নিঃসন্দেহে লক্ষণীয় হ'ব। কিন্তু এই মতত ক'ব লাগিব যে আলফা স্বাধীনৰ এগৰাকী শীৰ্ষ নেতা, যিগৰাকী নেতাই 80 দশকতে আলফাত যোগদান কৰিছিলে আৰু নয়ন মেধি ওৰফে নয়ন অসমৰ মৃত্যু ইতিমধ্যে নিশ্চিত হৈছে। নিশ্চয়কৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো জিতুল দত্ত আমাক সবিশেষ জনোৱাৰ বাবে।